নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো চেনেলৰ জৰিয়তে জিটি আৰু পিজিটি টেটৰ ওপৰত কেইবাটাও কাট অফ মাৰ্কছৰ ওপৰত ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে যদি জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে তথ্য জানিব বিচাৰিছে তেন্তে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। তেন্তে আপোনালোকৰ মনত থকা কনফিউজসমূহ ক্লিয়াৰ হৈ যাব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহৰ কাৰণে এটা অত্যন্ত ভাল খবৰ লৈ আহিছোঁ। সেই ভাল খবৰটো হৈছে শিক্ষা বিভাগে 30 জানুৱাৰীত জিটি আৰু পিজিটিৰ কাৰণে দুটা নোটিছ জাৰি কৰিছে। 30 জানুৱাৰীত ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা জিটি আৰু পিজিটিৰ কেণ্ডিডেটৰ কাৰণে নতুন নোটিছ জাৰি কৰিছে। সেই নোটিছটোৱে জিটি আৰু পিজিটিৰ কেণ্ডিডেটৰ কাৰণে অত্যন্ত ভাল খবৰ লৈ আহিছে। শিক্ষা বিভাগে জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহৰ কাৰণে ছফ্ট কপি অফ OMR এনচাৰ শ্বীটটো 3 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈ প্ৰভাইড কৰিব। যে শিক্ষা বিভাগে কি কৰিছে, শিক্ষা বিভাগে জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহৰ কাৰণে ছফ্ট কপি অফ OMR এনচাৰ শ্বীটটো কেতিয়াৰ পৰা প্ৰভাইড কৰিব, 3 ফেব্ৰুৱাৰীৰ পৰা কিমানলৈকে 20 ফেব্ৰুৱাৰীলৈকে তেওঁলোকে প্ৰভাইড কৰিব। এইটো তেওঁলোকে নিশ্চয় madhyamik.assam.gov.in লাভ কৰিব। যিসকল কেণ্ডিডেট জিটি আৰু পিজিটি এক্সাম দিছে তেওঁলোকে নিশ্চয় ছফ্ট কপি অফ OMR এনচাৰ শ্বীটটো 3 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত madhyamik.assam.gov.in গৈ তেওঁলোকে ডাউনলোড কৰিব পাৰিব। নিশ্চয় বুজিব পাৰিছে যে যিসকল কেণ্ডিডেটে জিটি আৰু পিজিটি এক্সাম দিছে তেওঁলোকৰ বাবে কি কৰিছে, শিক্ষা বিভাগে নতুনকৈ নোটিছ জাৰি কৰিছে। তেওঁলোকৰ বাবে কি কৰিব, ছফ্ট কপি অফ OMR এনচাৰ শ্বীটটো 3 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকক প্ৰভাইড কৰিব। আৰু তেওঁলোকে এইটো কি কৰিব পাৰিব, 3 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে এইটো ডাউনলোড কৰি ল'ব পাৰে। আৰু তেওঁলোকে এইটো ক'ৰ পৰা ডাউনলোড কৰিব, madhyamik.assam.gov.in পৰা তেওঁলোকে ডাউনলোড কৰিব পাৰিব। অ'কে, জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহে ছফ্ট কপি অফ OMR এনচাৰ শ্বীটটো ডাউনলোড কৰিবলৈ 50 টকা ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু শিক্ষা বিভাগে যিটো কি কৈছে, জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহক ছফ্ট কপি অফ OMR এনচাৰ শ্বীটটো 3 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈ তেওঁলোকক প্ৰভাইড কৰিব। এইটোৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব, 50 টকা ফিজ এটা পে'মেণ্ট কৰিব লাগিব। তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিব, ছফ্ট কপি অফ OMR এনচাৰ শ্বীটটো ডাউনলোড কৰিব পাৰিব। অন্যথাই আপোনালোকে এনচাৰ শ্বীটটো ডাউনলোড কৰিব নোৱাৰে। আশা কৰোঁ আপোনালোকে এইটো কাম নিশ্চয় কৰিব যিসকলে জিটি আৰু পিজিটি এক্সাম দিছে। জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহে OMR এনচাৰ শ্বীটটো ডাউনলোড কৰি যিটো অফিচিয়েল এনচাৰ কি দিব সেইটো যাতে মিলাই চায়, তেতিয়া জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহে কোনে কিমান নম্বৰ পাবলৈ সক্ষম হ'ব সেইটো ক্লিয়াৰ হৈ যাব। যে জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহক যিটো OMR এনচাৰ শ্বীটটো তেওঁলোকক ডাউনলোড কৰিবলৈ সুবিধা প্ৰদান কৰিছে 3 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈ, তেওঁলোকে সেইটো ডাউনলোড কৰি আৰু 4 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত যিটো তেওঁলোকৰ অফিচিয়েল এনচাৰ কি তেওঁলোকক প্ৰদান কৰিব, সেই এনচাৰ কিৰ লগত তেওঁলোকে মিলাই চাব। তেতিয়াহে তেওঁলোকৰ মনত যি আছিল কনফিউজ আছিল সেই কনফিউজসমূহ দূৰ কৰিব পাৰিব। কোনে কিমানটা কুৱেশ্যন ৰাইট কৰিছে, কোনে কিমানটা কুৱেশ্যন ৰং কৰিছে, কোনে কিমান নম্বৰ পাবলৈ সক্ষম হ'ব, সেইবিলাক কি হৈ যাব, ক্লিয়াৰ হৈ যাব। OMR এনচাৰ শ্বীটটো ডাউনলোড কৰিবলৈ আপোনালোকে ইউজাৰ নেমৰ ঠাইত আপোনালোকে এপ্লিকেশ্যন আইডিটো ক্লিক কৰিব আৰু পাছৱৰ্ডটো আপোনালোকে আগত যিটো পাছৱৰ্ড দিছিল সেই পাছৱৰ্ডটি আপোনালোকে ক্লিক কৰিব। OMR এনচাৰ শ্বীটটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা অহা দ্বিতীয়টো নোটিছ হ'ল, যিসকল কেণ্ডিডেটে জিটি আৰু পিজিটি এক্সাম দিছে তেওঁলোকে 4 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ অফিচিয়েল এনচাৰ কিটো ডাউনলোড কৰিব পাৰিব আৰু 20 ফেব্ৰুৱাৰীলৈ পৰ্টেলত উপলব্ধ থাকিব। যে যিসকল কেণ্ডিডেটে জিটি আৰু পিজিটি এক্সাম দিছে তেওঁলোকে 4 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে কি কৰিব পাৰিব, অফিচিয়েল যিটো এনচাৰ কি সেই এনচাৰ কিটো তেওঁলোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ 6টা সেট আছিল কুৱেশ্যন পেপাৰত আৰু সেই 6টা সেটেই ডাউনলোড কৰিব পাৰিব 4 ফেব্ৰুৱাৰীৰ পৰা। সেই 4 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে কি কৰিব, 6টা সেট আছিল কুৱেশ্যন পেপাৰৰ সেই 6টা সেটেই ডাউনলোড কৰিব পাৰিব। যে শিক্ষা বিভাগে যিটো অফিচিয়েল এনচাৰ কি 4 ফেব্ৰুৱাৰীৰ পৰা প্ৰদান কৰিব, আপোনালোকে যদি অফিচিয়েল এনচাৰ কিত কোনো এটা কুৱেশ্যন ভুল থকা বুলি ভাবিছে তেন্তে আপোনালোকে সেই ভুল কুৱেশ্যনৰ ওপৰত চেলেঞ্জ কৰিব পাৰিব। এটা ভুল কুৱেশ্যনৰ এগেইনষ্টত আপোনালোকে 500 টকাকৈ পে'মেণ্ট কৰিব লাগিব। এইটো কথা নিশ্চয় মনত ৰাখিব। এটা ভুল কুৱেশ্যন চেলেঞ্জ কৰিবৰ কাৰণে আপোনালোকে কিমান টকা পে'মেণ্ট কৰিব লাগিব, 500 টকা পে'মেণ্ট কৰিব লাগিব। দুটা ভুল কুৱেশ্যন আপোনালোকে চেলেঞ্জ কৰিবলৈ হ'লে আপোনালোকে 1000 টকা পে'মেণ্ট কৰিব লাগিব। শিক্ষা বিভাগে চেলেঞ্জ কৰা কুৱেশ্যনসমূহ এক্সপাৰ্ট কমিটিৰ জৰিয়তে আকৌ ভালকৈ নিৰীক্ষণ কৰি চাব। যে শিক্ষা বিভাগে চেলেঞ্জ কৰা কুৱেশ্যনসমূহ আকৌ এক্সপাৰ্ট কমিটিৰ জৰিয়তে
ভালকৈ নিৰীক্ষণ কৰি চাব। যদি দেখা গ'ল যে যিজন ব্যক্তিয়ে চেলেঞ্জ কৰিছে তেওঁ শুদ্ধ হয়, তেওঁৰ এনচাৰটো শুদ্ধ হয়, তেন্তে তেখেতৰ সেই 500 টকা যিটো পে'মেণ্ট কৰিছিল সেই টকা ঘূৰাই দিয়া হ'ব। যে নিশ্চয় বুজি পাৰিছে। আপুনি যদি ভুল কুৱেশ্যনৰ ওপৰত চেলেঞ্জ কৰিছিল আৰু আপোনাৰ কুৱেশ্যনটো এক্সপাৰ্ট কমিটিয়ে নিৰীক্ষণ কৰাৰ পিছত যদি দেখা গ'ল যে আপুনি শুদ্ধ হয়, আপোনাৰ কুৱেশ্যনটো ৰাইট হয়, তেন্তে আপোনালোকক সেই 500 টকা যিটো লৈছিল সেই 500 টকা আপোনাক ৰিফাণ্ড কৰি দিব, আপোনাক ঘূৰাই দিব। অ'কে, বুজিব পাৰিছে। যদি চেলেঞ্জ কৰা কুৱেশ্যন শুদ্ধ নহয় তেন্তে 500 টকা ঘূৰাই নাপায়। আপুনি এটা ভুল কুৱেশ্যনৰ প্ৰতি আপুনি চেলেঞ্জ কৰিছিল যে এইটো শুদ্ধ হ'ব লাগে, কিন্তু এক্সপাৰ্ট কমিটিয়ে নিৰীক্ষণ কৰাৰ পিছত দেখা গ'ল যে সেই কুৱেশ্যনটো কি নহ'ল, আপুনি কোৱাটো সঠিক নহ'ল, শুদ্ধ নহ'ল, তেন্তে আপুনি যিখিনি পইচা পে'মেণ্ট কৰিছিল সেই পইচাখিনি আপুনি ঘূৰাই নাপায়। এইটো কথা মন কৰিব। শিক্ষা বিভাগে জিডি আৰু পিজিডিৰ কেণ্ডিডেটৰ কাৰণে যি পদক্ষেপ লৈছে সেইটো নিশ্চয় ভাল পদক্ষেপ। যে শিক্ষা বিভাগে যিটো পদক্ষেপ লৈছে এতিয়া সেই পদক্ষেপটো নিশ্চয় আদৰণীয় পদক্ষেপ, সেইটো ভাল পদক্ষেপ। এনেকুৱা পদক্ষেপে কেণ্ডিডেটসমূহৰ মাজত থকা কনফিউজসমূহ ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব। যে এনেকুৱা পদক্ষেপে কেণ্ডিডেটসমূহৰ মাজত থকা যিসমূহ কনফিউজ আছিল সেই কনফিউজসমূহ নোহোৱা কৰিবলৈ সক্ষম হ'ব। থেংক ইউ এভৰিৱান।